A very good morning to all of you. এটা বহুত গুৰুত্বপূৰ্ণ কথা আজি আমি আলোচনা কৰিবলৈ গৈ আছো সেয়া হৈছে আমাৰ অসমৰ প্ৰথম গৰাকী মহিলা যি মাউণ্ট এভাৰেষ্টৰ পিক বগালে আৰু আমাৰ অসমৰ নাম উজলালে তেওঁ হৈছে ৰূপামণি গড় আৰু ৰূপামণি গড়ৰ ষ্টৰীটো এই কাহিনী তেওঁৰ কাহিনীটোৱে সমগ্ৰ অসমৰ যিসকল যুৱক যুৱতী আছে আমাৰ অসমবাসী আছে সকলোকে অনুপ্ৰাণিত কৰিছে এগৰাকী হৈছে ৰূপামণি গড় আৰু তেখেতে হিষ্ট্ৰী ক্ৰিয়েট কৰিলে আমাৰ মাউণ্ট এভাৰেষ্ট ক্লাইম্ব কৰি আৰু বিশেষভাৱে মই এইটো কাৰণে সুখী আৰু বহুত গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয় আমাৰ মানে শিপা লখিমপুৰৰ যিহেতু সেইকাৰণে মই বিশেষভাৱে গৌৰৱ অনুভৱ কৰিছোঁ ৰূপামণি গড় তেওঁ হৈছে প্ৰথমগৰাকী অসমীয়া যি মাউণ্ট এভাৰেষ্ট প্ৰথমগৰাকী অসমীয়া মহিলা যিগৰাকীয়ে আমাৰ মাউণ্ট এভাৰেষ্ট ক্লাইম্ব কৰিলে তাৰ আগতে আমি জানো তৰুণ শইকীয়া ডাঙৰীয়া আছিলে প্ৰথমগৰাকী অসমীয়া পুৰুষ বা প্ৰথমগৰাকী অসমীয়া যি 2013 চনত মাউণ্ট এভাৰেষ্টৰ পিক ক্লাইম্ব কৰিছিলে বা বগাইছিলে আৰু ৰূপামণি গড়ে মে 21 তাৰিখে তেখেতে এই ডাঙৰ যিটো আমি ক'ব পাৰোঁ যে খিতাপ অৰ্জন কৰিলে 11জনীয়া এগৰাকী অল উইমেন ট্ৰুপ এটা টিম এটা গৈছিলে ITBPৰ তৰফৰ পৰা ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচৰ তৰফৰ পৰা আৰু এই গোটেই এক্সপেডিশ্যনটো এই গোটেই জাৰ্নিটো অৰ্গেনাইজ কৰিছিলে ইউনিয়ন মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে আণ্ডাৰ নাৰী শক্তি বন্দন প্ৰগ্ৰাম এই বিশেষ কাৰ্যসূচীৰ জৰিয়তে এই ৰূপামণি গড়ে আমাৰ মাউণ্ট এভাৰেষ্ট ক্লাইম্ব কৰিবলৈ সক্ষম হ'ল আৰু এক্সপেডিশ্যনটো লিড কৰিছিলে ডেপুটি কমাণ্ডেণ্ট ভনিতা টিমুংপি তেওঁ হৈছে আমাৰ অসমৰে অ'কে ৰূপামণি গড় তেখেত হৈছে নগাঁও বৰপথাৰ ভিলেজ বা গাঁও ক'ত আছে এইখন গাঁও লখিমপুৰ ডিষ্ট্ৰিক্টত আৰু খুবেই বেছি এটা সাধাৰণ পৰিয়ালৰ পৰা তেওঁ আহে দেউতাক হৈছে ফাৰ্মাৰ বা খেতিয়ক আৰু মাক হৈছে অংগনবাড়ীৰ ৱৰ্কাৰ এছিষ্টেণ্ট ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ এই বিশেষ ফ'ৰ্চটোত আমাৰ ডিফেন্স ফ'ৰ্চটোত তেওঁ জইন কৰিছিলে 2020 চনত আৰু 2026 চনত এই বিশেষ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ'ল আৰু এইটো কিয় আমাৰ কাৰণে গুৰুত্বপূৰ্ণ আমাৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ কাৰণ ই উইমেন এম্পাৱাৰমেণ্ট ইন ট্ৰু চেন্স বুজায় আৰু অসম লগতে নৰ্থ ইষ্টক গোটেই ভাৰতবৰ্ষত ৰিপ্ৰেজেণ্ট কৰা এটা বিশেষ আদৰ্শক দেখুৱাই আৰু উইমেনৰ কেনেধৰণে এম্পাৱাৰমেণ্ট আমি লিডাৰশ্বিপৰ জৰিয়তে সাহসৰ জৰিয়তে আৰু বেলেগ বেলেগ ডমিনত সমতাৰে পাৰ্টিচিপেট কৰা বা অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ সেয়া আমাৰ কাৰণে অতি ডাঙৰ কথা এতিয়া মাউণ্ট এভাৰেষ্টৰ লগত জড়িত কিছুমান বিশেষ তথ্য আটাইতকৈ ওখ আমি পৰ্বত শিখৰ বুলি ক'ব পাৰোঁ 8,848 মিটাৰ্ছৰ হয় আৰু এক্সেক্টলি হিমালয়ৰ নেপাল আৰু চাইনাৰ বৰ্ডাৰত এই মাউণ্ট এভাৰেষ্টৰ শিখৰটো আছে নেপালত সাগৰমথ বুলি কোৱা হয় টিবেটত চমুলুংমা বুলিও কোৱা হয় এতিয়া তেখেত ৰূপামণি গড় আছিলে ইণ্ডো টিবেটান পুলিচ ফ'ৰ্চৰ এগৰাকী সদস্য ইণ্ডো টিবেটান পুলিচ ফ'ৰ্চ যদি আমি চাওঁ এই বিশেষ পুলিচ ফ'ৰ্চটো কেতিয়া আৰম্ভ কৰা হৈছিলে 1962 চনত যেতিয়া আমাৰ ভাৰত আৰু চাইনাৰ মাজত এখন ডাঙৰ যুদ্ধ হৈছিলে তাৰ পিছৰ পৰা আমি অনুভৱ কৰিলোঁ যে আমাৰ সীমান্ত ৰক্ষা কৰিবৰ কাৰণে এই বিশেষ ফ'ৰ্চটোৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে এনেকুৱা এটা ফ'ৰ্চ আমাৰ ভাৰতবৰ্ষক লাগে আৰু সেইকাৰণে ইণ্ডো টিবেটান পুলিচ ফ'ৰ্চ মানে জন্ম হ'ল কিন্তু মনত ৰাখিব এইটো ইণ্ডিয়ান আৰ্মিৰ অধীনত নহয় ঠিক আছে এইটো হৈছে আমাৰ CAPF মানে হৈছে পেৰামিলিটাৰী ফ'ৰ্চেছৰ অধীনত ঠিক আছে ইয়াৰ কাম হৈছে আমাৰ ভাৰত আৰু চাইনাৰ যিটো সীমান্ত আছে তাক ৰক্ষা কৰা হাই অল্টিটিউডত ছিকিউৰিটি অপাৰেশ্যনছ প্ৰভাইড কৰাৰ আমি ইতিমধ্যে জানো যে ইণ্ডিয়া আৰু চাইনাৰ যিটো বৰ্ডাৰ আছে এই বৰ্ডাৰবিলাকৰ সীমান্তত আছে ডাঙৰ ডাঙৰ ওখ ওখ পাহাৰ আৰু হাই অল্টিটিউডত এই সীমান্ত ৰক্ষা কৰিব লাগে ডিজাষ্টাৰ মেনেজমেণ্ট আৰু ৰেস্কিউ অপাৰেশ্যনছতো ITBP ফ'ৰ্চেছে সহায় কৰে এডভেঞ্চাৰ আৰু মাউণ্টেইনিয়াৰিং এক্সপেডিশ্যনছ তেওঁলোকে কৰে আৰু মনত ৰাখিব এইটো মিনিষ্ট্ৰী অফ ডিফেন্সৰ অধীনত নহয় মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ অধীনত আছে বহুতে ভুল কৰিব পাৰে ITBP এইটো এটা
চেণ্ট্ৰেল আৰ্মড পেৰামিলিটাৰী ফ'ৰ্চ হয় CAPFৰ এটা ফ'ৰ্চ হয় আৰু ই আছে আমাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ অধীনত ঠিক আছে এতিয়া আমাৰ মহিলাসকলে যিহেতু এতিয়া ডিফেন্স সেক্টৰ বা এডভেঞ্চাৰ সেক্টৰটোত এই বিশেষ মানে খণ্ডটোত ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পাইছোঁ ই আমাক দেখুৱায় যে আমাৰ আৰ্মড ফ'ৰ্চেছত মাউণ্টেইনিয়াৰিং এভিয়েশ্যন বা ছায়েন্স টেকন'লজি ইঞ্জিনিয়াৰিং ফিল্ডত আমাৰ মহিলাসকলে কিমান শীৰ্ষ স্থানত গৈ লিডাৰশ্বিপ পজিশ্যন লৈ তেওঁলোকে আমাক নেতৃত্ব দিব পাৰে ঠিক আছে আৰু গভৰ্ণমেণ্টেও তাৰ কাৰণে এটা ডাঙৰ পুশ দিছে যেনেকৈ আমি বিভিন্ন পলিচিজ বা স্কিমছ গভৰ্ণমেণ্টৰ বা চৰকাৰৰ দেখিছোঁ যেনেকৈ বেটি বচাও বেটি পঢ়াও নাৰী শক্তি ইনিচিয়েটিভ এইটো নাৰী শক্তি বন্দনৰ এটা বিশেষ কাৰ্যসূচীৰ অধীনতে এই কমিশ্যনটো কৰা হৈছে পাৰ্মানেণ্ট কমিশ্যন ইন আৰ্মড ফ'ৰ্চেছ আমাৰ যি সামৰিক বাহিনী আছে এই সামৰিক বাহিনীত আমাৰ পাৰ্মানেণ্ট ফ'ৰ্চ হিচাপে আমাৰ উইমেনসকলক বা মহিলাসকলক পাৰ্টিচিপেট কৰাৰ সুযোগ দিছে নৰ্থ ইষ্ট ইণ্ডিয়া আৰু এডভেঞ্চাৰ টুৰিজম যিহেতু আমি ডাঙৰ দীঘল হৈছোঁ এটা এডভেঞ্চাৰাছ টেৰেইনত মানে এই লেণ্ডস্কেপটোত য'ত আমি ডাঙৰ দীঘল হৈছোঁ তাত আমি হিমালয়ৰ এটা ভাগ পূৰ্বাঞ্চলৰ ভাগটো দেখিবলৈ পাওঁ আৰু সেইকাৰণে মাউণ্টেইনিয়াৰিং ইক' টুৰিজম এডভেঞ্চাৰ স্পৰ্টছ এইখিনি আমাৰ জন্মগতভাৱে আমি লাভ কৰাৰ দৰে হয় কিন্তু আমাৰ কিছুমান প্ৰত্যাহ্বানো নথকা নহয় যেনেকৈ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এইখিনি জেগাত যথেষ্ট দুৰ্বল ফাণ্ডিং কনষ্ট্ৰেইণ্টছ থাকে স্পেচিয়েলাইজ ট্ৰেইনিং থাকে ঠিক আছে অপৰচুনিটি এইটোৱে আমাৰ এমপ্লয়মেণ্ট জেনেৰেট কৰিবৰ কাৰণে সুবিধা দিয়ে টুৰিজম বা আমাৰ পৰ্যটন ভাল কৰাৰ সুবিধা দিয়ে ঠিক আছে আৰু ৰূপামণি গড়ৰ এই এচিভমেণ্টে আমাক যথেষ্ট নতুন অপৰচুনিটি সুযোগ আৰু আমি কেনেধৰণে নিজক আগুৱাই লৈ যাব পাৰোঁ আমাৰ মাজত সাহস আৰু উদ্যম থাকিলে সেই কথা সোঁৱৰাই দিছে UPSC প্ৰিলিমছত এই প্ৰশ্নটো আহিছিলে তোমালোকে কৰি চাবা কনচিডাৰ দ্য ফলোইং ৰিগাৰ্ডিং দ্য হিমালয়ছ মাউণ্ট এভাৰেষ্ট লাইজ অন দ্য বৰ্ডাৰ অফ নেপাল এণ্ড চাইনা য়েছ মাউণ্ট এভাৰেষ্ট একদম নেপাল আৰু চাইনা সীমান্ততে আমি মাউণ্ট এভাৰেষ্ট দেখিবলৈ পাওঁ আৰু হিমালয়ছ আৰ জিঅ'লজিকেলি য়ং ফ'ল্ড মাউণ্টেইনছ ডেফিনেটলি য়েছ আমি জানো যে আমাৰ ইণ্ডিয়ান প্লেটখন ইউৰেছিয়ান প্লেটত খুন্দা খোৱাৰ ফলত এই ফ'ল্ড মাউণ্টেইনছবিলাক জন্ম হৈছে আৰু এই ফ'ল্ড মাউণ্টেইনছবিলাক আমি জানো ক্ৰমান্বয়ে ই ডাঙৰ হৈ গৈ আছে আৰু খুব বেছি টেকটনিকেলি এক্টিভ হোৱাৰ কাৰণে ইয়াত আমি বহুত ভূমিকম্পও দেখিবলৈ পাওঁ লেণ্ডশ্লাইডছ এভালাঞ্চি ইত্যাদি দেখিবলৈ পাওঁ সেইকাৰণে both 1 and 2 is the correct answer নেক্সট অতি গুৰুত্বপূৰ্ণ এটা স্কিম যিটো হৈছে আমাৰ ভাব্য স্কিম যেহেতু তোমালোকে গৈ কাইলৈ প্ৰশাসনিক বিষয়া হ'বলৈ গৈ আছে প্ৰশাসনত তোমালোকে থাকি আমাৰ চৰকাৰৰ নীতি আৰু আমাৰ চৰকাৰৰ যি আঁচনিসমূহ আছে ইয়াক সফলৰূপে ৰূপায়ণ কৰাটো তোমালোকৰ দায়িত্ব হ'ব সেইকাৰণে তোমালোকে ইতিমধ্যে জানিব লাগিব যে চৰকাৰে কেনেধৰণৰ স্কিম আঁচনি নীতি ইত্যাদি হাতত লৈছে আৰু ভাব্য স্কিমটো এটা বহুত গুৰুত্বপূৰ্ণ স্কিম যিটো আমাৰ মেনুফেকচাৰিং সেক্টৰটো উৎপাদনৰ খণ্ডটোৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ দ্বাৰা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনিৰো বহুখিনি উন্নত হ'ব আৰু মেনুফেকচাৰিঙৰ যিটো খণ্ড আছে বা আমাৰ উৎপাদনৰ যিটো খণ্ড আছে এইটো বহুত প্ৰমিজিং খণ্ড ইয়াৰ পৰা আমি ইতিমধ্যে দেখিছোঁ মেনুফেকচাৰিঙৰ পৰা আমাৰ 17% মান এপ্ৰক্সিমেটলি GDPৰ ইয়াতে আমাৰ মানে তেওঁলোক এই সেক্টৰটোৰ এই বিশেষ খণ্ডটোৰ অৰিহণা আছে তাৰ লগতে এৰাউণ্ড 7 to 78% 7 পৰা 8% আমাৰ টোটেল পপুলেশ্যনৰ আমাৰ জনসংখ্যাৰ এই খণ্ডটোৰ লগত জড়িত হৈ আছে তাৰমানে আমি দেখিছোঁ এইটো এটা বহুত বেছি প্ৰমিজিং সেক্টৰ হয় তাৰমানে বহুত বেছি প্ৰডাক্টিভ সেক্টৰ হয় যিমান মানুহ আছে তাতকৈ অধিক তাতে GDPৰ মানে অংশগ্ৰহণ অংশীদাৰিত্ব তাত GDPত অতি বেছি ঠিক আছে তাৰ মানে এইটো আমি ক'ব পাৰোঁ যে মেনুফেকচাৰিংটো এনেকুৱা এটা সেক্টৰ যিটোৱে আমাৰ জব মাৰ্কেটখন মুকলি কৰি দিব বা আমাৰ নিবনুৱা সমস্যা দূৰ কৰিবৰ কাৰণে আনএমপ্লয়মেণ্টৰ সমস্যা দূৰ কৰিবৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খণ্ড আৰু সেইকাৰণে এই মেনুফেকচাৰিং সেক্টৰটোত আমি দেখা পাইছোঁ যে ভাৰতবৰ্ষত যথেষ্টখিনি কৰিবলগীয়া আছে যাতে এই খণ্ডটোক আমি আৰু আগুৱাই লৈ যাব পাৰোঁ কাৰণ আমি সাৰ্ভিসেছ বা সেৱাৰ ক্ষেত্ৰত আমি যথেষ্ট আগবাঢ়িছোঁ কিন্তু আমি মেনুফেকচাৰিং বা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত এতিয়াও আমি কিছু সংখ্যক পিছ পৰি আছোঁ কিছু ক্ষেত্ৰত পিছ পৰি আছোঁ আৰু সেইকাৰণে এই ভাব্য স্কিমটোৱে কি লৈ আহিছে এই ভাব্য স্কিমটোৱে গোটেই ভাৰতবৰ্ষত 100খন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক এষ্টাব্লিছ কৰাৰ কাৰণে প্ৰতিজ্ঞা লৈ আহিছে আৰু ইয়াৰ কাৰণে 33,600 কোটি টকা ব্যয় কৰা হ'ব এই ইণ্ডাষ্ট্ৰিয়েল পাৰ্কছবিলাক ডেভেলপ কৰাৰ কাৰণে ইণ্ডাষ্ট্ৰিয়েল পাৰ্কছবিলাক ডেভেলপ কৰিলে কি হ'ব
এনেকুৱা কিছুমান পাৰ্কছ এনেকুৱা ডাঙৰ অঞ্চলত কিছুমান এনেকুৱা সা সুবিধা দিয়া হ'ব যাৰ দ্বাৰা আমাৰ যি মেনুফেকচাৰিং সেক্টৰ আছে উৎপাদন সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰখন আছে এই ক্ষেত্ৰখনক বুষ্ট কৰিবলৈ পৰা যাব আৰু এই সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰখন যেতিয়া আমি বুষ্ট কৰোঁ তেতিয়া আমি দেখো এই ফ্যাক্টৰিজ বিলাকত যথেষ্ট জব জেনাৰেট হয় যথেষ্ট কামৰ এই সুবিধা আমাৰ নিবনুৱাসকলে বা আমাৰ ইউথ বা আমাৰ যুৱচামে ইয়াতে লাভ কৰিব আৰু আমাৰ যেটো গুটেই ভাৰতবৰ্ষৰ জিডিপি মুঠ ঘৰুৱা উৎপাদন আছে বা আমাৰ অসমৰ জিডিপি তাৰ পৰা আমি যথেষ্ট লাভান্বিত হ'ম এতিয়া এই 100খন পাৰ্ক আমাৰ গোটেই ভাৰতবৰ্ষত এষ্টাব্লিছ কৰা হ'ব বুলি কৈছে মুঠ 33,600 কোটি টকা ব্যয় কৰা হ'ব আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এটা টাৰ্গেট লৈছে যে 100খনৰ ভিতৰত 8খন পাৰ্ক আমাৰ অসমত এষ্টাব্লিছ কৰা হ'ব আমাৰ অসমত প্ৰতিষ্ঠা কৰা হ'ব যাতে আমাৰ এতিয়াও এটা ডাঙৰ সমস্যা আছে যে আমাৰ নতুন যি যুৱচাম আছে নতুন প্ৰজন্মই কাম বিচাৰি বেলেগ বৰ্হি ৰাজ্যলৈ যাবলগীয়া হয় বিভিন্ন ধৰণৰ কাম সৰু হওক ডাঙৰ হওক হোৱাইট কলাৰ জবছ হওক ব্লু কলাৰ জবছ হওক এই সকল লোকক যাতে আমাৰ অসমতে সংস্থাপিত কৰিব পৰা যায় তাৰ কাৰণে এই ইণ্ডাষ্ট্ৰিয়েল পাৰ্কছবিলাকৰ অতি ডাঙৰ ভূমিকা আছে আৰু আমাক তাৰ কাৰণে শক্তিশালী লিডাৰশ্বিপ নেতৃত্ব লাগে যাতে এনে ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কছ আমাৰ অসমত স্থাপন কৰিব পৰা যায় তাৰ মানে এই 5 ইয়াৰ স্কিমৰ দ্বাৰা আমাৰ অসম লাভান্বিত হোৱাৰ বহুখিনি আশংকা আছে যেটো আমাৰ অসমৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ অধ্যায় হ'বলৈ গৈ আছে সো ইতিমধ্যে আমি কথা পাতিলো যে এই ভাব্য স্কিমটোৰ জৰিয়তে 33,600 কোটি টকা ব্যয় কৰা হ'ব আৰু ইয়াত world class বিশ্বমানৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কছ এষ্টাব্লিছ কৰা হ'ব মুঠ 100খন গোটেই ভাৰতবৰ্ষত ঠিক আছে আৰু ইয়াৰ ফুল ফৰ্ম হৈছে বিল্ডিং হাই কোৱালিটি এডভান্সড এণ্ড ভাইব্ৰেণ্ট ইয়াৰ্ডছ ফৰ এক্সিলাৰেটেড মেনুফেকচাৰিং ভাব্য স্কিম ঠিক আছে আৰু ইয়াৰ দ্বাৰা কি হ'ব ইনভেষ্টমেণ্ট আমাৰ অসমলৈ বা আমাৰ ভাৰতবৰ্ষলৈ আহিব মেনুফেকচাৰিং ইক'চিষ্টেম বৃদ্ধি হ'ব ইজ অফ ডুইং বিজনেছ কৰিবৰ কাৰণে সুবিধা হ'ব এক্সপেনশ্যন হ'ব আমাৰ মেনুফেকচাৰিং ছেক্টৰটো ওকে এতিয়া ইয়াত মুঠ আমি দেখিছো যে টোটেল 100খন পাৰ্ক আমাৰ গোটেই ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰা হ'ব আৰু 50টা প্ৰজেক্ট ফেজ 1ত কৰা হ'ব আৰু ফেজ 2ত দ্বিতীয়টো মানে ৰাউণ্ড আমাৰ আৰম্ভ হ'ব ইয়াক 2026ৰ পৰা 31-32 লৈকে ইয়াক সম্পূৰ্ণ কৰাৰ এটা স্কিম ডিউৰেশ্যন লোৱা হৈছে ঠিক আছে সো মেক ইন ইণ্ডিয়া ভিজনটো যেটো আমাৰ ভাৰতবৰ্ষৰ বৰ্তমান সময়ত ভিজন হয় যে আমি গোটেই বিশ্বৰ যিমান বস্তু আছে সামগ্ৰী ইত্যাদি আছে এই সামগ্ৰীসমূহ আমি ভাৰতবৰ্ষত কেনেকৈ উৎপাদন কৰিব পাৰোঁ যাতে আমাৰ জিডিপিৰ লগতে আমাৰ কৰ্মসংস্থাপন বা আমাৰ প্ৰডাক্টিভিটিও বঢ়াব পৰা যায় ঠিক আছে সো এটো মাল্টি ফেজ গোটেই ভাৰতবৰ্ষত যেহেতু 100খন পাৰ্ক হ'ব প্ৰত্যেকখন ষ্টেটে ইয়াৰ কাৰণে কম্পিট কৰিব প্ৰতিযোগিতাত নামিব সেই কাৰণে কম্পিটিটিভ আৰু কোৱালিটি ইনফ্ৰাষ্ট্ৰাকচাৰ প্লেনিং তাৰ দ্বাৰা কৰা হ'ব এটা নন হিলি ষ্টেটছ যিবিলাক পাহাৰীয়া অঞ্চল নহয় তাৰ কাৰণে 100 একৰ একেলগে থকা ভূমি প্ৰয়োজন হ'ব কিন্তু নৰ্থ ইষ্ট ইণ্ডিয়া আৰু হিলি ষ্টেটছৰ কাৰণে ইয়াৰ মিনিমাম হৈছে 25 একৰ্ছ তাৰ মানে আমাৰ কাৰণে অতি সহজ কৰি দিছে কেৱল 25 একৰ্ছ আমাৰ যদি ভূমি আছে তাৰ দ্বাৰা আমাক এই 100খন পাৰ্কৰ ভিতৰত আমিও কিছু লাভান্বিত হোৱাৰ অধিক আশংকা আছে অসম মেঘালয় অৰুণাচল প্ৰদেশ তাৰমানে গোটেই অষ্টলক্ষ্মী বা আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছক ইয়াত প্ৰাধান্য দিয়া হৈছে আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ কাৰণে ইয়াৰ যেটো মানে এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে বা মাপকাঠি আছে ইয়াক অলপমান কমাই দিয়া হৈছে তাৰ পৰা কি হ'ব আমাৰ ইয়াত এমপ্লয়মেন্ট জেনাৰেশ্যন হ'ব ইণ্ডাষ্ট্ৰিয়েল ডাইভাৰ্সিফিকেশ্যন হ'ব কানেক্টিভিটি ভাল হ'ব আৰু এক্ট ইষ্ট পলিচিৰ দ্বাৰা আমি বাকি সাউথ ইষ্ট এছিয়ান দক্ষিণ পূব ৰাষ্ট্ৰবিলাকৰ লগতো আমি ফেৰ মাৰিব পাৰিম আমাৰ বস্তু আমি সামগ্ৰী ৰপ্তানি কৰিব পাৰিম আমাৰ জিডিপি কন্ট্ৰিবিউশন ইয়াৰ দ্বাৰা বৃদ্ধি হ'ব এমপ্লয়মেন্ট বাঢ়িব আমি ইতিমধ্যে কৈছো ঠিক আছে আৰু ইয়াৰ লগতে জড়িত হৈ আছে পিএম গতি শক্তি স্কিম মেক ইন ইণ্ডিয়া স্কিম ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ প্ৰগ্ৰাম আৰু প্ৰডাক্ট লিংকড ইনসেন্টিভ স্কিম এতিয়া তোমালোকৰ হোমৱৰ্ক হৈছে এই গোটেই কেটা স্কিম বা পলিচি যিকেটা আছে ইয়াৰ মুখ্য যিকেটা ফিচাৰ্স আছে ঠিক আছে বৈশিষ্ট্যসমূহ তোমালোকে লিখি পেলাই মোক দেখুৱাবা
ইণ্ডাষ্ট্ৰিয়েল পাৰ্কছ আমাৰ কাৰণে কিয় গুৰুত্বপূৰ্ণ আমি ইতিমধ্যে আলোচনা কৰিলোৱে ইয়াৰ দ্বাৰা আমাৰ আন্তঃগাঁথনি ভাল হয় লজিষ্টিক্স ভাল হয় মানে আমি এটা সামগ্ৰী বেলেগ এটা জেগালৈ যদি পঠিয়াব বিচাৰোঁ যিটো আমাৰ বেপাৰ বাণিজ্যৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এই লজিষ্টিক্স ভাল হয় সোনকালে আমি বস্তু পাওঁ বস্তুবিলাকৰ মাজত আমাৰ কম্পিটিশ্যন বৃদ্ধি হোৱাৰ লগে লগে আমাৰ কনজিউমাৰসকলৰো অপশ্যনছ বৃদ্ধি হয় ঠিক আছে কিন্তু এই ক্ষেত্ৰত কিছুমান চেলেঞ্জেছো আছে যেনেকৈ আমি দেখোঁ লাৰ্জ এৰিয়া অফ লেণ্ড যেতিয়া আমাৰ চৰকাৰে ল'বলগীয়া হয় তেতিয়া বহু সময়ত প্ৰতিবাদৰ কিছু কাৰ্যসূচীও আমি সমান্তৰালকৈ দেখিবলৈ পাওঁ এই প্ৰতিবাদৰ কাৰণে কেতিয়াবা লেণ্ড একুইজিশ্যন চৰকাৰৰ কাৰণে কৰাত বহুত অসুবিধাত জন্ম হয় ওকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতো আমি এতিয়াও বহু পিছ পৰি আছোঁ যদিও নেকি আগৰ তুলনাত আমাৰ অসম কিন্তু বাকী নৰ্থ ইষ্টৰ ষ্টেটছৰ লগে লগে অসমো কিন্তু আগৰ তুলনাত যথেষ্ট ভাল হৈছে ঠিক আছে আৰু অকল ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক অনাই নহয় ইয়াক ভালদৰে কাৰ্যকৰী কৰাটো ইমপ্লিমেণ্ট কৰাটো এটা বহুত ডাঙৰ কথা চ' ইয়াৰ দ্বাৰা আমি গ্ৰীণ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কছ বেছিকৈ ছাষ্টেইনেবল বহনক্ষমভাৱে যাতে আমি ইণ্ডাষ্ট্ৰিয়েল পাৰ্কছবিলাক এষ্টাব্লিছ কৰিব পাৰোঁ তাৰ প্ৰতি যত্নপৰ হ'ব লাগিব লজিষ্টিক্স কানেক্টিভিটি এনভাইৰমেণ্টেল ছাষ্টেইনেবিলিটি আৰু অকল ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি নহয় সৰু সৰু MSME বিলাককো সমানভাৱে পাৰ্টিচিপেট কৰাৰ সুবিধা প্ৰদান কৰিব দিব লাগিব এতিয়া এই প্ৰশ্নটো তোমালোকে কৰিবা which of the following are the objectives of industrial corridors বিলাক এই ধৰণৰ মানে হয় যাৰ দ্বাৰা এটা ইণ্ডাষ্ট্ৰিয়েল সাইটৰ পৰা আন এটা ইণ্ডাষ্ট্ৰিয়েল সাইটৰলৈকে আমি ভালদৰে যাতায়াত বা লজিষ্টিক্সৰ দ্বাৰা আমি এই সমস্যাবিলাক সমাধান কৰিব পাৰোঁ এক্সপেনশ্যন অফ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিজ য়েছ ডেফিনেটলি ই সহায় কৰে আমাৰ মেনুফেকচাৰিং বা আমাৰ উদ্যোগসমূহক ইম্প্ৰুভমেণ্ট অফ লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেফিনেটলি আমি ইতিমধ্যে কথা পাতিলেও ইটো এটা জেগাৰ পৰা আন এটা জেগালৈ মানুহ বা বস্তু পঠিওৱাৰ কাৰণে যি সুবিধা তাত এটা ডাঙৰ সুবিধা প্ৰদান কৰে তাৰ লগতে promotion of smart industrial cities smart মানে হৈছে সেইবিলাক সিটি সেইবিলাক নগৰ যি নগৰসমূহে নিজৰ যি সমস্যা আছে যিবিলাক চ্যালেঞ্জেস আছে তাক বহুত ধুনীয়াকৈ সমাধান কৰাৰ ব্যৱস্থাপনা আনি দিয়ে so 1 2 and 3 is the correct answer গুটেকিটাই শুদ্ধ হয় এটা মেইনছৰ উত্তৰ তোমালোকে লিখিবলৈ যত্ন কৰিবা ইণ্ডাষ্ট্ৰিয়েল মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ইজ এসেনশিয়েল ফৰ এচিভিং মেনুফেকচাৰিং লেড ইকনমিক গ্ৰোথ ইন ইণ্ডিয়া আমাৰ আন্তঃগাঁথনিৰ বিকাশ অতিকৈ গুৰুত্বপূৰ্ণ প্ৰগতি অতিকৈ গুৰুত্বপূৰ্ণ যদিহে আমি মেনুফেকচাৰিং বা সামগ্ৰী উৎপাদনৰ খণ্ডটো ভাল কৰিবলৈ বিচাৰোঁ Discuss the significance of industrial parks. এই ক্ষেত্ৰত ইণ্ডাষ্ট্ৰিয়েল পাৰ্কসমূহৰ ভূমিকা কি আছে আৰু কৰিডৰ বেছ ডেভেলপমেণ্ট এই যে ইণ্ডাষ্ট্ৰিয়েল কৰিডৰৰ কথা আমি অকণমান আগতে পাতিলোঁ PM গতি শক্তি তাৰ কাৰণে এটা বহুত মুখ্য আমাৰ স্কিম ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে ঠিক আছে এই কৰিডৰ বেছ ডেভেলপমেণ্টবিলাকে আমাৰ কেনেকৈ আঞ্চলিক প্ৰগতি বা বিকাশৰ ক্ষেত্ৰত এমপ্লয়মেন্ট আমাৰ মানে কৰ্মসংস্থাপন দিয়াৰ সুবিধাৰ ক্ষেত্ৰত আৰু ইনভেষ্টমেন্টৰ ক্ষেত্ৰত কেনে ধৰণে সহায় কৰে ওকে এণ্ড উইথ আ বিউটিফুল কোট উই উইল এণ্ড টুডেজ ক্লাছ এই কোটটো কৈছে ৰবাৰ্ট টিউ তেওঁ কৈছে যে struggle you are in today is developing the strength you need tomorrow তাৰমানে আপুনি যি আজিৰ দিনত সংগ্ৰাম কৰি আছে আজিৰ দিনত যিখিনি আপুনি চেষ্টা কৰি আছে বহুখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তাৰ লগত আপুনি যুঁজিছে এই ইয়াৰ দ্বাৰা যে আপুনি যিখিনি শক্তি নিজৰ মাজত গুটাইছে এই শক্তিখিনি আপোনাক এই শক্তিখিনি এই ষ্ট্ৰেংথে আপোনাক কাইলৈৰ কাৰণে প্ৰস্তুত কৰিছে যাতে আৰু বেছি ডাঙৰ ধুমুহা আহিলেও কিন্তু সেই ধুমুহাৰ আপুনি সন্মুখীন হ'ব পাৰে আৰু জয়ী হ'ব পাৰে উইথ দিছ উই wrap up today's session thank you so much